নমস্কাৰ ছাত্ৰীসকল কৰ্মচাৰীসকলে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব নিজৰ অফিসত আৰু এই সম্বন্ধে এক শেহতীয়া খবৰ প্ৰকাশ পোৱাত আমি পুনঃ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰবাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাৰবাইদেউসকল এই বিশেষ শেহতীয়া খবৰ য'ত কোৱা হৈছে যে কৰ্মচাৰীসকলে এতিয়াৰ পৰা তেখেতসকলে মোবাইল ফোন ইউজ কৰিব নোৱাৰিব হেয়া কৰ্মক্ষেত্ৰত আৰু এই নিৰ্দেশনা প্ৰকাশ কৰিছে আপোনাৰ শিৱসাগৰ জিলাৰ পৰা আৰু শিৱসাগৰ জিলাৰ পৰা নিৰ্দেশনা প্ৰকাশ পোৱাইছে যে য'ত শিক্ষক কৰ্মচাৰীসকলে এতিয়াৰ পৰা তেখেতসকলে ক্লাছৰুমৰ ভিতৰত তেখেতসকলে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু শিক্ষক কৰ্মচাৰীসকলে এই নিয়ম মানিব লাগিব আৰু যাৰ ফলত পাঠদানৰ সময়ত শ্ৰেণীকোঠালৈ মোবাইল নিব নোৱাৰিব শিক্ষয়িত্ৰীসকলে আৰু শিৱসাগৰ বিদ্যালয়ৰ পৰিদৰ্শকৰে নিৰ্দেশনা প্ৰকাশ পাইছে।